এয়া আছিল শিৱৰাত্ৰিৰ পাছদিনা আফটাৰ এ ভেৰি লং টাইম বাইদেউ কলেজ গৈছে দেই মানে সেইদিনাৰ পৰাহে মই 4th চেমৰ প্ৰথমটো ক্লাছ কৰিছো আৰু কৰিছো নন ষ্টপ 3টা কৰিছো তাৰ পাছত ৰাইজৰ লগত বহি এয়া লেকচাৰ মাৰিছো মেমে পঢ়াই আছে 2nd চেপ্টাৰ শেষত মোৰ ফালে চাই পিনে কৈছে বুজিছানে মই কৈছো বুজিছো মেম খালি চিনেমাখন আধাৰ পৰা চোৱাৰ নিচিনা হৈছে আৰু সেইবুলি মেমক কৈ দিয়া নাই আকৌ দেই মনতে ভাবিছো আমি পাতি আছিলো যে মানে অংকিতাই সুধিছিলে মোক যে আমি আজি প্ৰথম বহিছো নেকি বাৰু লাষ্ট বেঞ্চ তেতিয়া মই কৈছো বোলো নহয় চোৱা ইয়াতে চিন আছে মানে আমি যোনখন বেঞ্চতে বহো তাতে আমাৰ ইনষ্টাগ্ৰাম আইডিটো নাইবা 1111 লিখি থৈ আহো কি ফটোৱা বুলি ভাবিছে চাগে ন সেইটো আমাৰ স্বভাৱ মানে গোটেই কেইজনীৰে সো সেইখন বেঞ্চতো লিখা আছিলে ওকে তাৰ পাছত আহিলো ঘৰ আৰু এয়া গধূলি yes জেঠাইহঁতৰ ঘৰত দাদাই ক'লে আজি তিল চিকেন বনাও বল দুটাই মিলি মই ক'লো ঠিক আছে তাৰ পাছত আৰু বস্তুবোৰ যোগাৰ কৰি লাগি গলো দুটা মাষ্টাৰ চেফ বনাই পিছে এদিনো পোৱা নাই তথাপি উস্তাদি মাৰি বোলো আমি ৰেচিপি নাচাও নিজৰ মতে বনাও সেইকাৰণে মই আমাৰ ৰেচিপিটো দেখাই দিয়া নাই আপোনালোকে নিজৰ মতে ট্ৰাই কৰিব পাৰে খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে মিছা কোৱা নাই বাৰু এতিয়ালৈ এয়াই আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম ধন্যবাদ